মৌন ভাষা। মৌনতাও এক শিল্পৰ সমাহাৰ। মৌনতাও বহুত কথা দিয়ে উপহাৰ। ভাৱগধুৰ চিন্তাও এক গভীৰ প্ৰকাশ। উদয় হয় যেতিয়া সময়ে বিচাৰে আকাশ। প্ৰসৱ হয় শব্দৰ মায়াজাল। লহপহকৈ বাঢ়ে কবি মনৰ শব্দৰ ভঁৰাল। পৰিধি ভাঙি জাগি উঠে তন মন। আঙুলিৰ ফাকে ফাকে ৰসৰ ব্যঞ্জন। একোটা বাক্য মানে ইপাৰ সিপাৰ কৰিব পাৰে। অদম্য সাহস চেতনাবোধৰ মহান স্বাক্ষৰ। ছবি ছন্দেৰে লিপিবদ্ধ কৰে স্বদেশী গানৰ। শব্দৰ গতিবেগ বাঢ়ি যায় ঐক্যতানৰ। কবিৰ আহ্বান লিখনিত প্ৰকাশিত হয়। হৃদয়ৰ গোপন কোঠৰীৰ অলিখিত কথাবোৰ প্ৰাণৱন্ত হয়।